নমস্কাৰ অহম, মই প্ৰেম ভাই। কালি খবৰ এটা পালোঁ যে আমাৰ ওচৰত আপোনাৰ হাতীয়ে 23 ঘৰ ভাঙিলে বোলে। তাকে বোলো অকণমান চাই আহোঁ। আমি 4জন ব্যক্তি তাকে যাব ওলাইছোঁ। বলক আমি আপোনালোকক দেখুৱাম কি হ'ল। এই আগত 2জন গৈ আছে আৰু মোৰ সৈতে মোৰ বন্ধু। অলপ দূৰ হয়, যি কি নহওক মোৰ প্ৰথম ভিডিঅ' হয়, তো মই ভাবিলোঁ কিয়নো এইকণ কষ্ট কৰাত বেয়া নহয়। কিন্তু আপোনালোকে গম পায় ৰ'দটো দেখিছে, মানে সূৰ্য বাবা এইকেইদিন যথেষ্ট মৰম কৰিছে আমাক। তো ধুনীয়া স্কুল, উপায় নাই, প্ৰকৃতিৰ নিয়ম। আমি একচুৱেলি কাৰ্বি আংলঙৰ ভিতৰ ফালে গৈ আছোঁ। সেউজী পথাৰ, অসমৰ ৰোৱনী। যথেষ্ট দূৰ, ৰাস্তা ইমানো ভাল নহয়। আজি দেওবাৰ দিন, তো অলপ কামৰ পৰা আজৰি পালোঁ। একচুৱেলি আমিতো গম নাপাওঁ, তো বন্ধুজনক ফোন কৰিছিলোঁ। তেওঁক লগ পাইছোঁ বৰ্তমান। তেওঁ আমাক দেখুৱাব ৰাস্তাটো কোনপিনে হয়, তেওঁ লৈ যাব চাগে। তেওঁকে লগ ধৰোঁ অকণমান। তিনিআলিতে ৰখিবলৈ কৈছে, তো আমি তেতিয়ালৈকে ৱেইট কৰোঁ। তেখেত আহিলে অলপ সময়ৰ পিছত, তো তেওঁ আমাক লৈ যাব কোনফালে যাব লাগে। তো আমি তেওঁৰ পিছে পিছে যাওঁ। ৰাস্তা অলপ ভুল হৈ গৈছিলে, এইফালৰ পৰা আমি আহিলোঁ। এইফালে একচুৱেলি গলিত সোমাই যাব লাগে, এইফালে বাগানৰ মাজেদি সোমাই যাব লাগে। তো এইফালে ৰাস্তা এটা আছে, তো আমি এইফালে গুচি গৈছিলোঁ। একচুৱেলি এইফালে যাব লাগে, এইটো ৰাস্তা। এখন ধুনীয়া বাগিচা দেখিছে আপোনালোকে। একচুৱেলি ৰাস্তা নাই, এইপিনে পাৰ হৈ যাব লাগিব। তেওঁলোক অলপ চিন্তা কৰি আছে কেনেকৈ পাৰ হওঁ। পাৰ হয়, এখনটোতো পাৰ হৈ গ'ল, তো পাৰ হ'ব পাৰিব নিশ্চয়। এয়া উপায় নাই, বাগানৰ মাজত এয়া, আৰু এইফালে যাব লাগিব। ঐ ভালকৈ, অঁ লাহেকৈ এই এটা চতাহে দেই, ভালকৈ ধুনীয়া। অঁ পিছফালৰ পৰা ঠেলি দিব লাগিব অলপ। অঁ ধুনীয়া, মই টানি দিছোঁ বাৰু। আগলৈ হৈ যাব। এখন পাৰ হ'ল আৰু এখন আছে। নাই চলাই যোৱাতকৈ এইটো ঠেলিব লাগিব। লাহে অঁ লাহেকৈ অঁ ধুনীয়া। মই ধৰি টানি দিছোঁ। ধুনীয়া, 2খন পাৰ হ'ল। ৰাস্তা ধুনীয়া, বেয়া নহয় নে কি কোৱা? সুন্দৰ। বাগানৰ মাজেদি আগবাঢ়ি গৈছোঁ আমি। এই 2জন ল'ৰা আমাৰ কাৰণে ৰৈ আছে, তেওঁলোকে আমাক লৈ আহিছে বাৰু। কি ক'ত আছে? অঁ সেইয়া ওচৰতো যাবলৈ ভয় লাগিব, কিন্তু দূৰৰ পৰা আপোনালোকে দেখি পাইছে নাই জানো। এই আপোনাৰ অকণকৈ ওলাই আছে। আমি পালোহি বৰ্তমান। তেওঁলোকৰ ঘৰৰ পৰা আহোঁচোন কি হয়। অঁ এয়া হাতীয়ে ভাঙিলে বোলে। পাকঘৰটো আগে ভাঙিছে ন? অঁ কোনফালে সোমালে? অঁ সিফালে সোমালে, এইফালে ওলাই গ'ল ন? অঁ
কেতিয়া ভাঙিলে কেতিয়া ভাঙিলে কালি ৰাতি কালি ৰাতি অঁ আকৌ তেওঁ ক'লে শুকুৰবাৰে বোলে শুকুৰবাৰে ৰাতি মাৰিছে শুকুৰবাৰেতো অঁ শুকুৰবাৰ আজি দেওবাৰ পৰহি অঁ তো এইফালে ভাঙিলে অঁ এইফালে সোমালে এইফালে ওলালে এই তেওঁলোকে আকৌ নতুনকৈ ব্যৱস্থা কৰিছেগৈ টিং দিছেগৈ এইখিনি ভাঙা আছেই বাৰু অঁ আইতা এইবাৰ হৈছে নে প্ৰতি বছৰে হয় প্ৰতি বছৰে হয় অঁ তো ফৰেষ্টৰ কি কৰে ফৰেষ্টৰ মাতিলেও নাহে কেতিয়াবা তেওঁলোকক কি খং চং নকৰে নি আপোনালোকে ফৰেষ্টৰক নকৰে ফৰেষ্টৰ নাহে ভয়তে নাহে তো ফৰেষ্টৰে কি কৰিছে তেওঁ কৈছে কি বাঁহৰ খৰচটো দিলেও হ'ব গম পাইছে তেওঁলোক বহুত বছৰ ধৰি এনেকুৱা ভাঙা মেলা হৈয়ে আছে তো চৰকাৰে এতিয়ালৈকে একো ব্যৱস্থাও লোৱা নাই বোলে তো আৰু কি তেওঁলোকে সেইটোৱে আশা কৰিব আৰু মানে বেলেগ নালাগে অন্ততঃ বাঁহৰ খৰচটো দিলেই হ'ব উপায় নাই কিনো কম ইটো ঘৰলৈ যাওঁ চাওঁ তাত কি হৈছে ইয়াতে একচুৱেলি মই সমাজৰ ব্যৱস্থা বা উদঙাবৰ কাৰণে ইয়াত মই অহা নাই একচুৱেলি কালি যিহেতু মই কৈছিলোঁৱে লগৰজনে কৈছিলে তো জাষ্ট মই চাওঁ প্ৰথম পোষ্টটো কৰিব পাৰিম বুলি ইয়াতে অলপ ডাঙৰ বেছিকৈ ভাঙিলে যেন পাইছোঁ অঁ ভাঙিলে মানে ইয়াতে সম্পূৰ্ণই ভাঙিলে পিছফালে দুখ লগা অৱস্থা দুখজনক অৱস্থা এয়া দেখিছে সম্পূৰ্ণ ভঙা এয়া ভাঙিলে না এইটোও ভাঙিছেনে এইটো কেতিয়া ভাঙিলে শুকুৰবাৰ ৰাতি অঁ বহুত দুখ লগা অৱস্থা দেখিছে আপোনালোকে থাকিবলৈ জেগা নাই ন অঁ আপোনালোকে দেখিবলৈ পাইছে এয়া দেখিছে ইয়াতে বনাই খাইছিলে বোলে তো হাতীয়ে ভাঙিলে গোটেই তো আপোনালোক বৰ্তমান ক'ত বনাই খাই আছে ইয়াতে খাই আছে এনেকৈ শুকুৰবাৰৰ পৰা আৰু কোনোবা চৰকাৰী মানুহ আহিছে নাই ইয়াতে অহা নাই কালিৰ পৰা ফোন কৰি আছে ফৰেষ্টৰো অহা নাই তেওঁলোকে বোলে ৰাতিপুৱা আহি মেলি ইয়াতে কিবা লৈ গৈছে বোলে নাম চাম লৈ গৈছে বোলে তুমি ক'লা দেখোন নাম চাম লৈ গৈছে বুলি আমাৰ ইয়াত আপোনালোকৰ ইয়াতে অহা নাই ইয়াতে অঁ এঘৰত আহি নাম লৈ গৈছে অঁ 7 ঘৰ সেইফালে আহিলে মানে এইফালে এতিয়ালৈকে অহা নাই আহিব চাগে তেনেহ'লে তো আপোনালোকে ইয়াতে বনাই খাই আছে কি অৱস্থা হৈ আছে এইটো বছৰি হৈ থাকে নেকি আপোনালোকৰ বছৰিয়ে হয় হা বনালে এনেকা আকৌ বনাই আকৌ ভাঙে আকৌ বনাই প্ৰতি বছৰে এইটোৱে অৱস্থা হয় তো চৰকাৰৰ ফালৰ পৰা একো এনেকৈ একো পোৱা নাই ন বহুত দুখ লগা অৱস্থা ইয়াতে শুইছিলে আপোনালোকে না পালেং চালেং পৰ্যন্ত ভাঙিলে পালেঙো ভাঙিলে সম্পূৰ্ণ এইটো পালেং ভাঙিলে অঁ এইটো জুইশাল আছিলে নেকি অঁ আপোনালোকৰ কেইজন মানুহ থাকে ইয়াতে ছজন দুভাগ বহুত দুখ লগা অৱস্থা দেখিছে এইখিনি তেওঁলোকে গোটাই থৈছে উপায় নাই তেওঁলোকৰ ওচৰততো ইমানটো অৰ্থও নাই যে আকৌ নতুনকৈ
টিং চিং কিনি মেলি লগাব এইখিনিয়ে লগাবগৈ আপোনালোকে ন চৰকাৰৰ ফালৰ পৰা লাগিব কৈছে তেওঁলোকক কিন্তু এতিয়া চৰকাৰে শুনে নুশুনে ফৰেষ্টৰটো আজি শুকুৰবাৰৰ পৰা অহাই নাই বোলে এইপিনে ভাঙিলে এইটো দেখিছে এইটোতো সম্পূৰ্ণ ভাঙিলে ইফালে সোমাই ইফালে ওলাই আহিছে ন তাৰপিছত আকৌ এইফালে গৈছে এইটো অৱস্থা হৈছে জুইশাল ইয়াতে বনাই খাব লগা হৈছে আৰু এওঁলোকৰ সেই তাত মুকলিকে না ওপৰত টিং এচটা আছে না চাৰি বেৰৰ মাজত আছে সম্পূৰ্ণ ভাঙি দিয়া হৈছে কেইটামান বজাত ৰাতি নে দিনত ৰাতি 2টা বজাত ভাঙিছে বোলে এওঁলোকৰ এতিয়া বৰ্তমান বেৰ বেড কভাৰ পৰ্যন্ত খাই দিলে বেড কভাৰ পৰ্যন্ত খাই দিলে বাবাই আমাৰ বেড কভাৰ খাই দিলে নহয় এইফালে ওলাই গ'লে এইফালে সোমাই গৈছে এইফালে ওলাই গৈছেগৈ একদম টেবুল চেয়াৰকেইটা ভাঙিলে টেবুল চেয়াৰ চব চকী ভাঙিলে এইফালে চব ভাঙিলে আৰু চৰকাৰ একো দিয়া নাই একো দিয়া নাই বৰ্তমান যোৱা বছৰ দিছিলে নাই নাই দিয়া যোৱা বছৰো নাই দিয়া যোৱা বছৰো ভাঙিছে আপোনালোকৰ এইফালে তাতো ভাঙিছিলে একো দিয়াই নাই বৰ্তমান এতিয়াৰ পৰা একো পোৱাই নাই আমি চৰকাৰৰ ফালৰ পৰা একো পোৱাই নাই বৰ্তমান একো বস্তু আকৌ ফৰেষ্টৰ ফোন কৰিছিলে ৰিচিভে নকৰে আমাৰতো ফোন কৰিছিলে ৰিচিভ নকৰে কিবা কাগজ পত্ৰ লৈ আনিবি বুলি অফিচত কৈছিলে আহি ফটো চটো মাৰি ল'ব লাগিছিলে ফটো চটো মাৰি ল'ব লাগিছে নিশ্চয় নিশ্চয় এইটো কাগজ মানে পত্ৰ লাগিব বুলি ৰাত কৈছে তেনেকুৱা নহ'ব নহয় ইয়াত আহিব লাগে চাব লাগে কি নষ্ট কৰিছে কি নাই কি হৈছে কি নাই এইকেইটা নিশ্চয় নিশ্চয় তেওঁলোকে চাব লাগে চাউলো খালে চাউল বেগো লৈ গ'ল ন চাউল খাবলৈ নাই চাউল বেগ কিনি আনিছিলে নতুনকৈ এইখিনি নতুনকৈ চাউল বেগ কিনি আনিছিলেহে বোলে আৰু এইখিনি অংশখিনি বেগৰ সৈতে লৈ গ'লগৈ এইখিনি পৰি আছে অকণমান তো আপোনালোকৰ বৰ্তমান চাউল পাতি নাই আনিছিলোহে এতিয়া কাম কৰি লকডাউনত কাম চাম নাই ঠিক আছে দিয়ক হ'ব দিয়ক মই দিছোঁ বাৰু আপোনালোকক কিবা এটা তো ইয়াতে আহি এনেকুৱা অৱস্থা দেখি নিজৰ বহুত বেয়া লাগিছে ইনফেক্ট মোৰ ফৰেষ্টৰ কিজনলৈ বেয়া লাগিছে তেওঁলোক ইমান ফোন কৰাৰ পিছতো নাই আৰু বৰ্তমান লকডাউন চলি আছে লকডাউনৰ কাৰণে আপোনাৰ খাবলৈও নাই ন চাউল পাতি নাই চব হাতীয়ে খালে না সম্পূৰ্ণ বৃহস্পতিবাৰে শুকুৰবাৰে ৰাতি সন্ধিয়া সোমাইছে আৰু 2টা বজাত ৰাতি দিয়ে দিলে আৰু 2টা বজাত ৰাতি খতমেই 2টা বজাত ৰাতি খাই কিমান কেজি আছিলে 50 কেজি 2 পেকেট আছিলে 2 পেকেট চাউল 50 কেজি চাউল দুইটা ঘৰ কিমান দিনৰ হাজিৰা আপুনি মোৰ এতিয়া আপোনাৰ 1 মাহৰ হাজিৰা 50 কেজি তো সম্পূৰ্ণ হাতীয়ে খাই দিলে চব খাই এটাও নাই খাবলৈ যিমান পাৰিলে খালে আৰু বাকীটো লৈ গ'ল বাকী লৈ গ'ল ন বহুত দুখ লগা অৱস্থা আই থিংক চৰকাৰে ব্যৱস্থা ল'ব লাগে নে কি কয় আপুনি তাৰ পৰাতো আমি ওলাই আহিলোঁ আগত আৰু 7 ঘৰমান ভাঙা আছে বোলে তো আমি সেইফালে আগবাঢ়ি গৈ আছোঁ বাগানৰ মাজত ইয়াতো চেম ৰাস্তা এয়া পাৰ হৈ যাব লাগিব পাৰ হবি কেলে নহবি যাব ষ্ট্ৰেইট চিধা বঢ়িয়া পাৰ হ'ব এই ডাবল নালাগে ছিংগল বৰ্তমান সময়ত তেওঁলোকৰ খাবলৈ চাউল নাই বুজি পাইছে আপোনালোকে মানুহৰ কি অৱস্থা হৈছে আৰু বৰ্তমান লকডাউন তো মই তেওঁলোকৰ সহায়ৰ কাৰণে মই যিমানটো পাৰোঁ তেওঁলোকক হেল্প কৰিলোঁ ইয়াতে নেকি আগত আছে বোলে
এফালে যাব এইফালে নহয় এইটো ৰাস্তাত এইফালে আকৌ এইখন ৰাস্তা এইফালে বাইক পাৰ হ'ব নাই হা হা পাৰ নহয় ন এইটো বাইক থৈ যাব লাগিব একো প্ৰব্লেম নহয়তো হা নহয় ন খোজকাঢ়িব লগা হৈছে এই অকণমানি সেইটো তো বাঁহ চাহ দি থোৱা আছিলে কাঠ চাত তো ভাগি যাব বাইককেইখন আনিলে তো তাতে থৈ মেলি অকণমান খোজকাঢ়ি আহিব লগা হৈছে বাহনী দৰা পাৰ হ'লেই পাই যাম চাগে ন ফালৰ পৰা সোমাইছে ন এইফালৰ পৰা সোমাইছে আনাৰসো খাইছে ন এইপিনে সোমাই যাওঁ ঠিক চাব আহিছোঁ হয় এইটো গোটেইখিনি ভাঙিলে ন এইটো উঠালেগৈ ন আপোনালোকে কেতিয়া ভাঙিলে বুধবাৰে ভাঙিলে ইটো শুক্ৰবাৰে ন ইয়াৰ পৰা কণ্টিনিউৱাছলি আহি গৈ আছে ন অকল এইটো ভাঙিলে নে ভিতৰতো ভাঙিলে ভিতৰত নাই ভাঙা এইটো এইটো চাইডে ভাঙিছে ন আৰু সেইফালে ভাঙিছে আৰু এইটো চাইডত ভাঙিছে বোলে এইবোৰ এইখিনি দেখিব পাইছে গোটেই ভাঙি মেলি অৱস্থা নাই বৰবাদ এইখিনি ভিতৰত তেওঁলোকৰ বাৰু ইমানটো কিবা নকৰিলে এইখিনি বেৰখিনি উঠালেগৈ তেওঁলোকে নতুনকৈ আকৌ এইটো উঠোৱাগৈ নাই এইটো জাষ্ট খুন্দা মাৰি গৈছে মানে ন এইটো খুন্দা মাৰি গৈছে এইফালে ভাঙিলে এইখিনি আৰু এইখিনি ন এইখিনি টোটেল ভাঙিলে ন সেইটো একদম লাইনৰ সেইটো ঘৰটো নাই সেইখিনিতো এটা ঘৰ আছিলে একদম ভাঙি শেষ কৰি দিলে এইটো টিং লগাইছে কি বেৰাৰ ঠাইত কোনটো ঘৰ সম্পূৰ্ণ শেষ কৰিলে কোনটো ঘৰ সম্পূৰ্ণ শেষ কৰিলে এয়া ভাঙিলে নতুনকৈ তেওঁলোকে লগাইছেগৈ আৰু ইয়াত ঘৰ আছিলে আপোনালোকে দেখিব পাৰিছে ইয়াত ঘৰ আছিলে এইটো দেখিছে এতিয়া কিন্তু অকল মাটি কিডোখৰ আছে না ইয়াত ঘৰৰ চিন চাপ বুলিবলৈ ক'লে আপোনাৰ অকল ভেটি আছে ভেটিডোখৰ আছেগৈ তো এওঁলোকৰ অৱস্থা কি হৈছে আপোনালোকে অনুভৱ কৰিব পাৰিছে এওঁলোকৰ মানুহকেইজন ক'ত আছে বৰ্তমান মাধৱপুৰত কি কৰিছে চচুৰ বুঢ়া ঘৰত আছে তেওঁলোকৰ উপায় নাই না কেইদিন মোৰ ঘৰত আছিলে আপোনাৰ ঘৰত কেইদিন এইটো এইখিনি বস্তু মানে ইয়াৰ পৰা থৈ দিছে মানে এইখিনিৰ পৰা আনিলোঁ খেদি মোৰ হাঁহটো এৰি গৈছে নহয় ইমানে মাৰিম ধান দি আছো পিছফাল মাৰি আছে ভাঙি আছে ধান খাইছে ধানো খাইছে তেতিয়াও মাৰিছোঁ খেদি আনি এইফালে পাই গ'ল তাৰপিছতো হাত কঁপিছে তাৰপিছত মোৰ হাঁহ কমি গ'ল তাৰপিছত এই ঘৰটোত হেৰি উঠি সোমাই গ'ল সোমাই পেলাই ওলাই দিয়াৰ পিছত হেৰি হৈ গ'ল সিহঁতি ইয়াতে শুই আছিলে ল'ৰা ছোৱালীকেইটা ল'ৰাকেইটা তাৰপিছত মই কৈছোঁ ৰাতি না ৰাতি কেইটা বজাত এটামান বজাত তো তেওঁলোকতো শুই আছিলে ইমান ডাঙৰ তো বৰষুণ দি আছিলে বুধবাৰে বৰষুণ দিছিলে ন বহুত ডাঙৰ বৰষুণ তো তেওঁলোক ঘাইল হ'ল নেকি তেওঁলোকৰ আপুনি ঘাইল হ'ল ন তো হয় এইটো ঘা লাগিছে দেখিবলৈ পাইছে হয় হয় দৰৱ চৰৱ খাই এতিয়া বৰ্তমান আৰাম পাইছে ন এনেকা খেদি আনিলোঁ দুটা একদম জাক পাতি আহিছে না হয় মইতো এনেকা নাই এনেকা জুই জ্বলাই আছিলোঁ চৌকাত হয় পৰি গৈছে এনেকুৱাহে মই কৈছোঁ তই এনেকা দিয়ে আছো মানে কিন্তু এনেকা চাই এতিয়া আপুনি কওক চৰকাৰে কি কৰিছে তেওঁলোকৰ কাৰণে কি কৰিছে এতিয়া লিখা লিখি কৰি লৈ গৈছে ইয়াত লিখা লিখি কৰিলে ইয়াতে লিখা লিখি কৰিছে বোলে কিন্তু ইয়াত নাই কৰা ক'ত কৰিছে ফৰেষ্টৰ ইয়াত আহিছে ন আগৰ সেই ইটোত নাই অহা ন অথনি আমি য'ত সোমাইছিলোঁ তাত নাই অহা ইয়াতে ফৰেষ্টৰ আহিছে বোলে তো প্ৰতি বছৰে হয় আপোনালোকৰ এইটো
মোৰতো প্ৰতি বছৰ নহয়, অঁ এবাৰ তাত ঘৰ আছিলে তেতিয়া হৈছিলে। অঁ হয়। আৰু ধান খোৱাটো প্ৰতি বছৰে ক'লে চলি চৰকাৰী কিবা কিবি দিয়ে নাই আপোনালোকৰ? নাই দিয়া। নাই দিয়ে। এবাৰ পাইছিলোঁ অঁ হয়। 1000 নে 2000 পাইছিলোঁ, অঁ পিছত আহিছে 40,000 বুলি ক'লে অঁ ঘৰ ভঙা সময়ত। নাই বোলে পিছত একাউণ্ট খুলি গ'লোঁ বোলে পইচা নাই। পইচা নাই কৈছে ন? নাই। একাউণ্ট খুলিব ক'লে তাৰপিছত পইচা নাই বুলি কৈ দিলে তেওঁলোকে কৈছিলে একাউণ্ট খুলিবলৈ। তাৰপিছত যেতিয়া একাউণ্ট লৈ গ'লোঁ তেতিয়া কৈছে পইচাটো তোৰ নাই আহা, তোৰ নামত নাই আহা নহয়। অ' পইচা গায়ব হৈ গ'ল তেতিয়াহ'লে তেনেহ'লে। বহুত এইটোতো আপোনাৰ দেখিছে চিন চাপ নোহোৱা হৈ গ'ল, ঘৰৰ চিন চাপ নোহোৱা হৈ গ'ল ইয়াতে ভেটিটো। আৰু এইটো ঘৰ ভাঙিছে, আৰু আগত দুঘৰ ভাঙিছে ন? কেনেকৈ খেদিব ভাইটি কি কৰিছা? কি কৰিছা হে? এইটো জুইশাল আছিলে ন ভাত বনোৱা? অঁ এইটো মাৰিলে, এইটো মাৰিলে এইফালে ওলাই গৈছে ন? এইটো ঘৰ আছিলে, এইটো ঘৰ আছিলে। ঘৰৰ বৰ্তমান আধাটোহে আছেগে। এইটো পাকঘৰ আছিলে ন? তো সম্পূৰ্ণ পাকঘৰ নাইকিয়া হৈ গ'ল। এতিয়া ক'ত বনোৱা মেলা ক'ত কৰি আছে? অঁ ভিতৰত খোৱা কোঠাতে উপায়তো নাই ন? আপোনালোকে বুজি পাব পাৰিছে? অঁ ইটা পাতি লৈছে তেওঁলোকে, উপায় নাই। অঁ এইটো এনেকৈ বনাব লগা হৈছে। ঠিকে আছে দিয়ক। অঁ এইটো শ্ব'কেছটো ভালে আছে বাৰু। কি আপোনাৰ কি হ'ল শ্ব'কেছ? আপোনাৰ শ্ব'কেছ চেপ্টা হৈ গ'ল? এইটো ভাগ্য ভাল তেনেহ'লে, এইটো বাচিলে। আপোনাৰ পূৰা চেপেটা আৰু কাপোৰ কানি? অঁ অঁ হয়। আপোনাৰ কি হ'ল, চুলি জ্বলি গ'ল নেকি? চুলি পুৰি গ'ল কেলে বা? জুই জ্বলাই আছিলোঁ। অঁ হয়। বৰষুণ দি আছে। অঁ হয়। থৈ দিলেতো নুজ্বলে। অঁ বৰণ্ডাত থৈ আৰু ডাইৰেক্ট জুইটো ধৰি আগফালে দলিয়াইছোঁ। পেলাম কৈছোঁ, তাৰ মূৰতে পৰিল নহয় জুইটো। নিজৰ মূৰতে পৰিল? মূৰতে জুইটো পৰিল। অঁ এতিয়া ভাল পাইছেনে? এতিয়া আৰামে আছে ন? আপোনাৰতো বহুত কিবা হ'ল, ঘাইলেও হ'ল, মূৰত জুই লাগিলে, চুলি পুৰিলে নেকি? পুৰিছে ন? দাঢ়িও পুৰিলে ন? ঠিক আছে, গোটেই যতন। ফিল্টাৰ ভাঙিলে ন? অঁ এইটো বৰ্তমান আমি উভতিব লৈছোঁ। কথাটো কি হ'ল, যোন এঘৰটো মানুহ সম্পূৰ্ণ নাইকিয়া হৈ গ'ল, ঘৰে নাইকিয়া হৈ গ'ল। তেওঁৰ এজন ল'ৰা আছিলে, মাক দেউতাকটো বৰ্তমান নাই, আৰু বিয়া পাতিছে, আৰু ছোৱালী এজনী আছিলে। তো এতিয়া বৰ্তমান থাকিবলৈ যিহেতু ঘৰ নাই, তো তেওঁ শহুৰৰ ঘৰলৈ গ'ল। খাবলৈ নাই, থাকিবলৈ জেগা নাই। চৰকাৰে কি কৰিছে আই ডোণ্ট নো। তেওঁলোক অঁ ঠিক আছে, বাই বাই। অঁ লগ পাম, এই নেক্সট উইকত আহিবা, লৈ আনিবা। তেওঁলোক গ'লগৈ, আমাৰ ৰাস্তা এইপিনে। আমি উভতিব লৈছোঁ। বৰ দুখ লগা কাহিনী এইবোৰ, কি ক'ম, আপোনালোকে নিজেই দেখিছে কি অৱস্থা হৈছে মানুহৰ। ঠিক আছে দিয়ক।